বিধায়ক মৃণাল শইকীয়াৰ পিছতে নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিস্ফোৰণ। দলৰ বাবে এই দুজনৰ ত্যাগ নাই। মৃণাল শইকীয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই দুখ দিছে। যোৰহাটত তপন গগৈ নহয়, পৰোক্ষভাৱে মুখ্যমন্ত্ৰী নিজেই উঠিছে। সৰ্বানন্দ সোণোৱাল লুৰিন্দৰে নতুন ল'ৰা এটাৰ লগত কম ভোটত জয় হৈছে। ইয়ে কি সূচায়? ঘাই শিপাইহে গছ এডাল ধৰি ৰাখিব পাৰে, চুলি শিপাই নোৱাৰে। মুখ্যমন্ত্ৰী ঘাই শিপা নহয়, চুলি শিপাহে। তুষাৰ মোদকাৰীয়ে আগৰি আছে, আমি নীৰৱে বহি নাথাকোঁ। তেওঁৰ মৈমতলিত দলটোক আমি ধ্বংস হৈ যাব দিব নোৱাৰোঁ। লোকৰ ঘৰ ভাঙি নিজৰ ঘৰ বনোৱাটো উচিত নহয়। তুষ্ট তাচ্ছিল্য বেছি হৈছে, ভাল হোৱা নাই। মুখ্যমন্ত্ৰী অহংকাৰী। সুৰেশ বৰাক নগাঁৱত আনি প্ৰাৰ্থী দিছে। মুখ্যমন্ত্ৰীয়ে যোৰহাটলৈ প্ৰেৰণ কৰা কেইজনৰ ভাৱমূৰ্তি জনমানসত ভাল নহয়। কি ন্যায় দিছা দলীয় কৰ্মকৰ্তাক? মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন। যৌতুকত অনা সকলকহে সকলো দিছে সৰ্বানন্দ সোণোৱালে। অগপ নেতা কৰ্মীক যৌতুকত আনিলে। আত্মমন্থন কৰিব লাগে। কোটি কোটি টকা খৰচ কৰিও জিকিব নোৱাৰিলে। দুৰ্যোধনো অহংকাৰী আছিল, শেষ হৈ গ'ল। ঘাই শিপা লৰিলে গছজোপা নাথাকিব। ভুল স্বীকাৰ কৰি শুদ্ধ নহ'লে ২৬ত আজিৰ ফলাফলে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। আমি পুৰণা কৰ্মকৰ্তাসকল একত্ৰিত হৈ দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ সন্দৰ্ভত আলোচনা কৰিম। কংগ্ৰেছৰ সংস্কাৰ বিজেপিলৈ আহিল। বিজেপিৰ সংস্কাৰ গৌৰৱ গগৈৰ সৈতে লৈ কংগ্ৰেছলৈ নিলে। কথাটোতো মৃণাল শইকীয়াই বাৰ বাৰ কৈছে। কিছুমান মানুহৰ তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে, বহুত জনপ্ৰিয়তা আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে, যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব শক্তিক মষিমূৰ কৰি আমাৰ হেৰিক জিকাই আনিব পাৰিব, আৰু সেই হিচাপে তেওঁক পঠাইছে। কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া, সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে। তাৰ কাৰণে তেওঁ ট্ৰল কৰিছে, হয়তো বেয়াকৈ কৈছে, কোনোবাই 8 PM 7 PM কিবা কিবি বহুত কৈছে। এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক যি টি ক'ব নালাগে। তুমি কালিৰ ল'ৰা, তুমি এই দলত কালি আহিছা, তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা। মৃণাল শইকীয়াই কৈছে নহয়, মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে, মোৰ আইডেণ্টিটি কালিও আজিও আছে, কালিও থাকিব, আগলৈও থাকিব, MLA নহ'লেও থাকিব। MLA হ'বৰ কাৰণে তোমালোকে তেওঁৰ মানে চৰণৰ ধূলি পাবৰ কাৰণে তোমালোকে বেৰি ৰাখিছা, আৰু বেৰি ৰাখি তেওঁৰ পৰা সুবিধা লৈছা চব, আৰু লগে লগে তেওঁক ধ্বংস কৰি গৈ আছে। তেওঁলোকো তেওঁৰ শুভাকাংক্ষী নহয় নিশ্চয়। মইতো ক'ম যে তেওঁক চাৰিওকাষে যিকেইজন তেওঁৰ ব্ৰিগেডে ঘেৰি ৰাখিছে, তেওঁলোক এজনো আজিৰ মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয়। তেওঁলোকে নিজে নিজৰ শুভাকাংক্ষী। তেওঁলোকে তেওঁৰ লগত থাকি যিমান ঘনিষ্ঠভাৱে থাকি পেলাই তেওঁলোকৰ ব্যক্তিগতভাৱে যিমান সা সম্পত্তি আহৰণ কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে তেওঁ চাৰিওকাষে শুভাকাংক্ষী হিচাপে বহি আছে। আৰু সেইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলভাৱে চিনাক্তকৰণ কৰিছে, আৰু যাৰ কাৰণে তেওঁ বিপৰ্যয় আহিছে। আৰু মৃণাল শইকীয়াই কোৱা কথাটো সেইটোৱে তাৰ মাহাত্য। কিয় সিদ্ধাৰ্থইনো কোন চা বেয়া কাম কৰিছে? অশোক শৰ্মাই কোন চা বেয়া কাম একো কৰা নাই। তোমালোকে দিব পাৰা, হাজাৰ হাজাৰ যেতিয়া কৰ্মী ওলাই আহিব, কাক কিমান তুমি চৌকজ দিবাহে? কোন চা কি ভাল কাম কৰিছা? তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি? কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি? তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা, ক্ষমতাৰ উপভোগ কৰিছা, তুমি এনজয় কৰিছা, তেওঁলোকক এনজয় কৰিব দিছা। এদিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক নিজেই কৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কোনো ধোৱা তুলসী পাত বুলি এইকাৰণে নকওঁ। তেওঁ আহিছে মাজত, যেতিয়া আমাৰ ভাল দিন আহিছে তেতিয়া তেওঁ আহিছে। কিয়নো মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যেতিয়া তেওঁলোকে বাৰে বাৰে কংগ্ৰেছৰ মানুহ চব আনিছে, তেতিয়া মই কৈছিলোঁ, তেওঁ তাত যাওঁতে তেতিয়া মোক কৈছে, ৰাজেন দা আপোনালোকে খালি মইহে কংগ্ৰেছৰ পৰা অনাখিনি দেখা পায়, কিন্তু আপোনালোকেতো সৰ্বানন্দ সোণোৱালে সকলোৱে AGPৰ পৰা আনি চব যে আপাৰ আচামত সোমালে, সেইখিনিতো দেখা নাপায়। তেতিয়ালৈকে মই কিন্তু জনা নাছিলোঁ যে সৰ্বানন্দ সোণোৱালেও আহি পেলাই আমাৰ দলীয় কাৰ্যকৰ্তাখিনি চাইডলাইন কৰি যে তেওঁৰ পুৰণা যৌতুকত, তেওঁৰ পুৰণা মানুহখিনি যৌতুকত আনি আছে, এইটো জনা নাছিল, তেওঁৰ পৰা গম পাইছোঁ। আৰু তোমালোকৰ কম্পিটিশ্যন কৰিছা, তোমালোকে
কিন্তু আমি কি দুখ কৰিছিলোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাই কি দুখ কৰিছিল? তোমালোকৰ পাছে পাছে তোমাক সমৰ্থন দিয়ে ঘূৰিছিল, তোমালোকে তেওঁলোকক আস্থা বিশ্বাস নল'লা। আজিও তুমি যিটো মানসিকতা দেখুৱাইছা সেইটো মানসিকতা নহয়। মই কৈছোঁ নহয়, ঘাইশিপাৰ মানুহ পৰিমল শুক্লবৈদ্য, দিলীপ শইকীয়া, ৰঞ্জিত দত্ত, ৰঞ্জিত দাস, সিদ্ধাৰ্থ, কামাখ্যা, তাৰপিছত আহিলে কোন, অশোক শৰ্মা, এইচব বহুত আছে না। এম পিৰ ক্ষেত্ৰত কৈছোঁ মই, বৰ্তমান বিজুলী কলিতা, মইতো এম পি নহয় না, বৰ্তমান থকা এম পিৰ ভিতৰত কৈছোঁ এইখিনি গোটেইখিনি। কিন্তু মোৰ ঘাইশিপাৰ মানুহ, তেওঁ পাহৰিব নালাগে। তেওঁ তুমি ভাল কাম কৰিলে তোমাক নিশ্চয় মানিব। তুমিতো পাৰ্টি ডাউনফল আনিছা না। তুমি ইমান বিচক্ষণ ৰাজনীতিবিদো নহয়, তোমাৰ পইচাৰহে বল আছে, ধনৰ বল আছে। বাকী তুমি ৰাইজক মোহিত কৰা বা দলীয় কৰ্মীক তুমি ডেডিকেটেডলি কাম কৰোৱাৰ তোমাৰ কৌশল নাই। কিয়নো আমাৰ ক্ষেত্ৰত আমাৰ কৰ্মীয়ে ডেডিকেটেডলি কাম কৰে, ৰাত দিন নাখাই নকৈ কাম কৰে, এতিয়াও কৰে। কিন্তু তুমিতো আজি কৰ্মী চবক প্ৰফেশ্যনেল বনাই দিলা, পইচা লয় সেইকাৰণে কামো নকৰে, পইচা লৈ গুচি যায়। কিন্তু আমি যেতিয়া পইচা দিওঁ, অকণমান পইচা দিওঁ, এই গোটেইকেইটাই চাহ একাপ খাই কিবা এটা খাই তাৰে কাম কৰে। কিন্তু নিশ্চিন্ত মনেতো জিকি আহিছোঁ, তুমি আজি কোটি কোটি টকা উৰাই দিলা, তাৰপিছত জিকিব কিয় নোৱাৰে? কিয় নোৱাৰিলে? সেইখিনি যদি তুমি হৃদয়ংগম কৰিব নোৱাৰা, তুমি যদি কৈছা মই বেনিফিচিয়াৰী, মৃণাল শইকীয়াইতো সেইটোৱে কৈছে, একেখিনি মানুহকে ইয়াৰ পৰাও নিচা তালে, তাৰ পৰাও নিচা তালে, কিছু মানুহ অতিষ্ঠ হৈ গৈছে। চবটো ৰূপটো তোমাৰ ভিতৰৰ ৰূপটো দেখা পাই গৈছে না, ভিতৰৰ ৰূপটোতো দেখা পাই গৈছে না। আৰু বাকীটো যি চব কৰিছে সেইচবটো বেলেগ কথা, সেইচবটো আমি আহাই নাই, আমিতো সেইখিনিৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ বা এতিয়াও কোৱা নাই। কিন্তু কথা হ'ল কি, আত্মমন্থন কৰিব লাগে, আত্মমন্থন কৰিব লাগে, আৰু কৰি পেলাই নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে। শুধৰণিৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে, আৰু ভুল স্বীকাৰ কৰি শুধৰণি কৰিলে সকলোৱে মাফ কৰি দিয়ে, সকলোৱে সহজভাৱে লয়। তুমি অহংকাৰী হৈ, তো অহংকাৰটো দুৰ্যোধনো আছিল নহয়, দুৰ্যোধনতো অহংকাৰৰ কাৰণে, নিজৰ অহংকাৰৰ কাৰণে শেষ হৈ গ'ল না। তেওঁতো কম শক্তিশালী বীৰ নাছিল না। গতিকে অহংকাৰে কাকো হেৰি নকৰে। গতিকে তেখেতকো অনুৰোধ কৰিছোঁ, তেখেতৰ যিসকল আছে ফলোৱাৰ্ছ, অতি ক্ল'জ ফলোৱাৰ্ছ, তেওঁলোকেও যাতে হেৰি কৰে। গতিকে এটা কথা, এই ঘাইশিপা যেতিয়া লৰি যাব, গছ উঘালি যাব। কিন্তু চুলিশিপা, তেওঁলোক চুলিশিপা, কিন্তু সৰ্বাই কওক এৱে কওক, তেওঁলোক ঘাইশিপা হোৱা নাই, কেতিয়াও হ'বও নোৱাৰে, হ'বও নোৱাৰে। এটা পিৰি জেনেৰেশ্যন হেৰি হৈ গ'লে তেতিয়া হ'ব বেলেগ কথা, কিন্তু এতিয়ালৈকে হ'ব পৰা নাই। যিহেতুকে আছে এতিয়াও ঘাইশিপাৰ মানুহখিনি। কিন্তু হয়তো এখন কিতাপ পাইছিলোঁ মই, বঙাইগাঁৱৰ এজন, তেওঁ পুৰণা কৰ্মী বঙাইগাঁৱৰ বহুত কথা লিখিছে, ভালো লাগিছে। সেইখিনিক আকৌ মই চিনি নাপাওঁ, মোৰ সভাপতি দিনতো মই তেওঁলোকক কিছুমানক পাইছোঁ, কিছুমানক পোৱা নাই, তেওঁলোকতো আৰু পুৰণি। কিন্তু সেইসকল আজি এই পৃথিৱীত নাই। আৰু এই দলীয় বিপদ